সকলোকে স্বাগতম জনাই আজি ভিডিঅ' আৰম্ভ কৰিবলৈ লৈছোঁ। স্নেক প্লাণ্ট ইনডোৰত হ'লে স্নেক প্লাণ্টে হেনো নিশাৰ ভাগতো অক্সিজেন ছাপ্লাই দিব পাৰে। সেয়ে ভাবিলোঁ আজি ইনডোৰত এনেকৈ পানীত থৈ দিওঁ। মই আগতে এনেকৈ পানীত থোৱা নাছিলোঁ, ফাৰ্ষ্ট টাইম এক্সপেৰিমেণ্ট কৰি চাওঁ। যদি পানীত ভালকৈ থাকে তেতিয়াহ'লে সজাবলৈ ভাল হ'ব। আজি দুডালমান মই প্লাণ্ট আনি এনেকৈ পানীত দি দিলোঁ। এইটো দীঘল জাতৰ প্লাণ্টটো আনিছোঁ আৰু সৰু জাতৰো দুডালমান প্লাণ্ট আনিছোঁ মই। সৰু জাতৰবোৰ দিবৰ কাৰণে মই গিলাচ লৈছোঁ, কাঁচৰ গিলাচ লৈ এনেকৈ দি দিছোঁ। তাতে আৰু লগতে মিক্স কৰি মই বেলেগ প্লাণ্টো দি দিছোঁ। ইনডোৰত কিন্তু এনেকৈ ৰিয়েল প্লাণ্ট সজাই বহুত ভাল লাগে আৰু দেখাতো বৰ ধুনীয়া লাগে। মোৰ কিনি অনা প্লাষ্টিকৰ প্লাণ্টৰ প্ৰতি একেবাৰে মোৰ আগ্ৰহ নাই। মই ৰিয়েল প্লাণ্ট সজায়ে ভাল পাওঁ। চাওকচোন কিমান ধুনীয়া কালাৰ আৰু ইমান ফ্ৰেছ ফিল এটা আহে। এইটো প্লাণ্ট মোৰ আগৰে পৰা সজোৱা আছিল, এতিয়াও ফ্ৰেছ হৈ আছে, বহুত দিন হ'ল। আৰু এইটো দেখিছে নহয়, কাপ ছেটৰ লগত আছিল। এই কাপটো মোৰ দৰকাৰ নপৰে কাৰণে ভাবিলোঁ ইয়াতো প্লাণ্ট দি দিওঁ। ইয়াতে এনেকৈ এইটো প্লাণ্ট দি দিলোঁ আৰু এনেকৈ শিলগুটি দি দিছোঁ। চাওঁচোন কিমান দিন ভালে থাকে। আজিলৈ ইমানেই, বাই বাই।